চেণ্ট্ৰেল ব্লকত পাইছে কিন্তু মোৰ এটা DC ডাঙৰ আমি যাৰ মিটিঙত থাকোঁতে এটা কথা আমি গম পাইছিলোঁ যে আমাৰ যোৰহাটত এটা নতুনকৈ 75,000 75,000 মানুহ পৰিয়ালে বুলি কৈছে মই ইমান অৱশ্যে ক্লিয়াৰ নহয় কিন্তু তেতিয়াহ'লে যথেষ্টখিনি এতিয়াও আমাৰ কৰিবলগীয়া আছে ৭৫,000 মানে মই শুনাৰ কথাহে দেই কিন্তু একজেক্ট লিষ্টিং হোৱা বুলি কৈছে কিন্তু মানে মই এইটো চেক কৰাৰ পিছত ক'ম কিন্তু মানে আমি এটা মেজৰ চাংক এতিয়াও আছে আৰু চৰকাৰ বৰ অলপ লিবাৰেল এতিয়া বৰ্তমান সেইকাৰণে তাৰমানে কেতিয়াবা ধৰি লওক খুব বেছি ষ্ট্ৰিক আছিলে অকণমান যদি পকা ঠেকো দিয়া নাছিল হয়তো ঘৰ এটা বহুত পুৰণা ভাগি যোৱা নিচিনা অৱস্থা এতিয়া সেইবিলাকতো আমি তেওঁক এটা নতুন ঘৰ কৰিবৰ কাৰণে তেওঁৰ অসুবিধা মই নিজেও দেখিছোঁ এজন প্ৰধান শিক্ষক আছিল ঢুকাই থাকিলে তেওঁৰ ছোৱালী 4গৰাকী মই দিছোঁ গোটেই ঘৰটোৰ অৱস্থা বেয়া মোৰ সমষ্টিত নহয় এতিয়া বৰ্তমান নতুন টিয়কত আগতে ডেৰগাঁও সমষ্টিত সেই মানুহঘৰক আমি মানে কিবা এটা কৰি দিয়াৰ কাৰণে আমি পৰা নাই কাৰণ সেই পকা অলপ আছে টিং অলপ আছে এতিয়া অন্ততঃ এটা ভাল হ'ল মাননীয় মুখ্যমন্ত্ৰীয়ে এটা ঠিক কৰিছে যে দুৰ্বল যিখিনি ঘৰ আছে আমি সেইখিনি যিখিনি ভাগি যাব পাৰে আমি সেইখিনি এটা ঘৰ দিব পাৰিলে ভাল আৰু এইটো তেনেকৈ হয়তো বোধ কৰোঁ সংখ্যাটো বাঢ়িছে বিভাগীয় মন্ত্ৰীয়ে এটা কথা কৈছিলে গোহালিবোৰ বোলে ফটো মাৰি দিছে নহয় এটা সময়তো এইটো হয় পাবলগীয়া মানুহে পোৱা নাই মই আজি মুকলিকৈ কৈছোঁ এনেকুৱা দুখীয়া মানুহক দিয়াৰ ক্ষেত্ৰত আমি ৰাজনীতিৰ ঊৰ্ধত থাকি কাম কৰিব লাগে দুখীয়া মানুহক যেতিয়া সহায় কৰোঁ বাকীতো আমাৰ ৰাজনীতি থাকে কিন্তু এতিয়া আমাৰ কি হয় কেতিয়াবা আগতে মই নিজেও ইয়াত বহুত দিন বিধায়ক আছোঁ মানে দেখোঁ যে দুখীয়া মানুহবিলাকৰ নাম ফটো নোলায় যে পিছফালৰ পাকঘৰটোকে দেখুৱাই পেলাই তাত দিছে এইবোৰ হৈছে আৰু এইবিলাকত বৰকৈ লাগি থাকিলে ভাল কাম কৰিবলৈ নোৱাৰি তাৰমানে এইবোৰ বৰ সৰু সৰু কথাৰ নিচিনা কিন্তু মই এতিয়া বিচাৰোঁ পঞ্চায়তৰ আমাৰ যিহেতু এতিয়া বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ গোটেইবিলাক পঞ্চায়ত আমি দখল কৰি যোৱাৰ সমষ্টিত আমি তাত প্ৰত্যেকটোতে আমি প্ৰতিটো খণ্ডতে আমাৰ কথা হৈছে যে দুখীয়া মানুহ যদি হয় কোনো তেওঁৰ মত ধৰ্ম কি তেওঁৰ কিবা মানে পাৰ্টিৰ এফিলিয়েশ্যন কি এইবোৰ চাব নালাগে তেওঁলোকৰ সকলোৰে নাম দিব লাগে আৰু কৰিব লাগে